কৰিছে তাক আমি চাব লাগিব, ৰাইজে তাৰ চেহেৰা চাব লাগিব। বেয়া কাম কৰিছে। ৰাজহুৱা ৰাস্তা, ৰাজহুৱা ড্ৰেইন হাত দিয়াটো কোনো ডিপাৰ্টমেণ্টৰ অধিকাৰ নাই। ডিপাৰ্টমেণ্টৰ নহয়, ৰাইজৰ ড্ৰেইন। আমি সেইবিলাক একো নাজানো। ৱাল বনালে আপুনি ঘৰ বনালে, ৱাল বনালে, ৰাস্তা ঠিকে আছে, ধুনীয়া ৰাস্তা। ইয়াতকৈ কি দামবাৰ আহি অহা যোৱা কৰিবে? এইফালে বাঁহ আছিলে যে বাঁহবোৰ আহি থাকে, তাত মাটিটো ৰাস্তাটো আমাৰ এইটো খৰি গৈ ঠিকে আছে। বক্স টাইপৰ বনাইবলৈ অৰ্ডাৰ দিবলৈ কি পৰামৰ্শ কৰিবলৈ দাঙি ধৰিব লাগিছিলে। বিজুলী চাগে মানুহে চাগে এইবিলাক সেইটো একদম পুৰা ডাঙৰ সেইটোহে অকণমান ঘৰ চৰ বনাই এখন অলপ এইটো প্ৰকৃততে জানটো হয় নাই এনেকে যোৱাটো? পৰজুবাহী মাটি আছিলে মানে আপুনিও কৈ দিব সেইকেইটা কথা। আৰু এইফালে মানে কি আছিলে, এই মাটিখিনি মানে গভৰ্ণমেণ্ট মাটি হৈ আছে, বুজিছে নাই? পিডব্লিউডি মানুহে ক'লে কি যে ৰাস্তাটো বোলে আমাৰ বোলে কৰিবলৈ হ'লে আমি অকণমান হেৰি পৰিছে, এইটো গভৰ্ণমেণ্ট মাটি যে অকল আমি খান্দি পেলাই ৰাস্তাটো উলিয়াই দিম মানে এনেকৈ ক'লে। আপুনি কৈ দিব কথাকেইটা, গাঁৱৰ ৰাইজে যিটো কৈছে আপুনি মানে আপোনাৰ যদি কিবা এটা আছে আপুনিও কৈ দিব সেইটো। তেনেকৈ ক'লে পিডব্লিউডি মানুহে তেনেকৈ ক'লে। মই তেতিয়া কৈছিলোঁ যে আপোনালোকে ৰাস্তাটো অকণমান এনেকৈ দিয়ে বোলে, নহয় বোলে বাইদেউ আমাক 3 মিটাৰ লাগিবই। 3 মিটাৰ লাগিবৰ কাৰণে মানে ক'লে কি বোলে হেৰি তেনেহ'লে 3 মিটাৰ যদি লাগে তেনেহ'লে আমি অকণমান সেইফালে খান্দি দিম, সেইটো বোলে গভৰ্ণমেণ্ট মাটি। এই কালভাৰটো ল'লাম নাই বাৰু? লওঁহে। এতিয়া ক'বলৈ গ'লে ৰাজনীতিলৈ গুচি যায়, বেয়া পোৱা পুৰি হয়, গম পাই নাই? ৰাজনীতি হ'লেতো আমি ভুলটো দেখুৱাই দিব লাগিব। ভুলটো আমি ক'ব লাগিব ন। এতিয়া মই স্কুলত কিবা এটা কৰি আছোঁ, স্কুলত তেওঁ এইবিলাকত হাত নিদিয়ে, তেওঁলোকে নিজৰ ৰাস্তাটো। এইটো ইয়ালৈকে আছিলে। কি নামটো? বিভূতি যান। বিগুটি যান, বিগুটি যান। বিগুটি যান। আজি আমাৰ ৰাইজে গোট খোৱাৰ মূল বিষয়টো হৈছে কি, আমাৰ অৰিজিনৰ মানে অতীজৰ পৰা যিখন বিহুৱতী যান গোটেই আপোনাৰ নপাম, শংকৰপুৰ, কাৰপুৰ বুলি কওঁ গোটেই এলেকাটো, সেইফালে নপাম ৰাস্তা, সেইফালে নপাম ৰাস্তা, গোটেই মাজৰ ৰাস্তা, গোটেই গাঁওবাসী যিমানখিনি আছে এই গোটেই যানটো লৈ পেলাই গোটেই অঞ্চলৰ পানীবিলাক মানে ডাইৰেক্ট ভোগদণ্ডী নদীলৈ মানে প্ৰবাহিত হয়। কিন্তু আজি হঠাতে আমি গম পালোঁ যে এখন দুটা পৰিয়ালে মোৰ বোধে মানে ভাই ভনীয়ে বুলি কৈছে, পিডব্লিউডি ডিপাৰ্টমেণ্টত এগৰাকীয়ে কাম কৰা বুলি কৈছে। তেখেতসকলে কেনেকৈ কি কৰি পেলাই ভাবি পেলাই বনাইছে নাজানো, কিন্তু ৰাইজে দেখি পেলাই আমি অবাক হৈছোঁ। ইতিমধ্যে স্থানীয় পুলিচ থানাত আমি এজাহাৰ দিছোঁ ৰাইজৰ ফালৰ পৰা। গতিকে সেই কাম সোনকালে বন্ধ হ'ব লাগে আৰু ড্ৰেইনটো মুক্ত কৰিবলৈ এৰিবৰ কাৰণে ৰাইজৰ ফালৰ মানে তীব্ৰ প্ৰতিবাদ জনাই পেলাই আমি দাবী জনাইছোঁ। আৰু অহাকালিৰ ভিতৰত জিলা উপায়ুক্তক আমি সাক্ষাৎ কৰিম। পিডব্লিউডি ডিপাৰ্টমেণ্টৰ কোন মুৰব্বীয়ে সেইখন মানে মাজত পাব্লিক চোতাল কাৰোবাৰ ব্যক্তিগত চোতালত গভৰ্ণমেণ্ট ফাণ্ড ইনভেষ্ট কৰিছে, সেইখিনি কাইলৈ আমি মানে যোগাযোগ কৰি পেলাই মানে ব্যৱস্থা ল'বৰ কাৰণে আমি মানে ৰাইজ ওলাই আহিছোঁ। গতিকে সেইখিনি আপোনালোকৰ মিডিয়াৰ যোগে এনেকুৱা চৰম ৰাইজৰ সিদ্ধান্তৰ বিৰুদ্ধে, ৰাইজৰ পৰিপন্থী কামত কোনোবা যদি ব্যক্তিগত বা ডিপাৰ্টমেণ্টে জড়িত আছে তেখেতসকলক আমি ৰাজহুৱাভাৱে চিনাক্ত কৰা হওক। আৰু জিলা উপায়ুক্তক আমি এই বিষয়টো অতি শীঘ্ৰে অহাকালিৰ ভিতৰত আমি অৱগত কৰিবৰ কাৰণে বাধ্য হ'ম। হোৱাৰ লগে লগে আপোনালোকে জানেই গুৱাহাটী নবীন নগৰ কি নগৰ এইটো তাত যেনেকৈ উপঙি থাকে, এই গোটেই সমগ্ৰ নপাম অঞ্চলৰ মানুহ ৰাইজ জাতীয় বিদ্যালয় পৰ্যন্ত উপঙি যাব। এই গোটেইখিনি আমাৰ ক'লো গোটেই বৃহৎ অঞ্চল নপাম, শংকৰপুৰ, কাৰপুৰ বুলি গাঁৱৰ গোটেই বৃহৎ এলেকা আপুনি ইঞ্জিনিয়াৰিং কলেজৰ ফালৰ কাষৰ পৰা গোটেই অঞ্চলৰ পানীবিলাক এই নদীয়ে টানি লৈ গৈছে ভোগদণ্ডী নদীলৈ। গতিকে সেই প্ৰতিবন্ধক সৃষ্টি কৰাৰ কাৰণে আমি দুখিত, আমি দুখ পাইছোঁ। আৰু কোনো ব্যক্তিয়ে যদি ব্যক্তি স্বাৰ্থ সেইটো কাম কৰিছে আমি সেইটো ৰাইজে কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। সেইটোৱে আমাৰ ৰাইজৰ দাবী। মোৰ এৰিয়া এইটো নপামৰ পৰা আপটো আপোনাৰ ভোগদৈত এইটো বিগুটি যানটো পৰিছে। আমি জন্ম হোৱাৰ পৰাই এই যানটো আমি দেখি আহিছোঁ। এই যানটো আজি প্ৰায় 10 দিনমান হ'ল এই কালভাৰ হেৰি বহাই আমাৰ গোটেই ড্ৰেইনটো বন্ধ কৰি পেলাইছে। আৰু জানিব পৰা মতে এই কামটো আমি সোধাত আমাৰ ৱাৰ্ড মেম্বাৰক সোধাত তেওঁ কৈছে
এইটো আমাৰ PWDয়ে কৰিছে আৰু লগতে হ'ল তেওঁ বাইকো ইয়াত জড়িত আছে। বাইক যিহেতু PWDয়ে কৰে, এই PWDৰ পৰা আনিছোঁ আৰু আমি এইটো ৰাস্তা বহল কৰিব লাগে। আৰু ড্ৰেইনৰ বোলে পানী যোৱা কোনফালে পানী যায় আমি এইটো ক'ব নোৱাৰোঁ, যিহেতুকে অতীজৰ আমাৰ ড্ৰেইন, সেইকাৰণে এতিয়া আমি ড্ৰেইনটো উলিয়াই দিবৰ কাৰণে প্ৰশাসনৰ লগতে আমি ৰাইজক আমি সহযোগ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।